আজিৰে পৰা আৰম্ভ 2023-24 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। নতুন নিয়মৰ সৈতে পৰীক্ষা দিবলৈ আগবাঢ়িছে ছাত্ৰ-ছাত্ৰীসকল। এইবাৰ প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত ব্যৱহাৰ কৰিব লাগিব OMR শ্বীট। 4টাকৈ বিষয়ত পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব OMR শ্বীট। সমগ্ৰ ৰাজ্যত পৰীক্ষাত অৱতীৰ্ণ হৈছে সৰ্বমুঠ 4,27,922 জন শিক্ষাৰ্থী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাংখাৰী, উত্তৰ গুৱাহাটী, মিৰ্জা, পলাশবাৰী, ৰামপুৰ, ছয়গাঁও, তিনিআলি, বৰিহাট, লোহাৰঘাট, ওপৰহালি আদিকে ধৰি বহুকেইটা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছে পৰীক্ষা। আজি আমাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে, তাৰ বাবে অলপ ভয় লাগিছে। চেষ্টা কৰিম যাতে ভাল ৰিজাল্ট কৰিব পাৰো। প্ৰস্তুতি ইমান নহয়, কিন্তু ট্ৰাই কৰিম যাতে গোটেই এনসাৰ এটেম্প কৰিব পাৰো। আৰু মোৰ ল'ৰা আছে, তেওঁ মেট্ৰিক দিব, চাংচাৰী চেণ্ট জেভিয়াৰ হাই স্কুলত পঢ়ে। প্ৰস্তুতি কৰি আছে বাৰু। ৰিজাল্ট আমি আশা কৰিছো। ইয়াতে ইংলিছ মিডিয়ামৰ কাৰণে আজি ইংলিছটো ভাল হ'ব, সেইটো ভালকে চৰকাৰে সিদ্ধান্ত এটা লৈছে যদি আমি নিশ্চয় ভাল বুলিয়ে ভাবিব লাগিব। সময়ৰ লগে লগে সকলোখিনি সলনি হৈ আহিব, হয়তো শিক্ষা পদ্ধতিটো কিবা এটা আছে, সলনি হ'ব। আমি আৰু ইমান নাজানো, কিবা ভালৰ কাৰণে কৰা বুলি ভাবি লৈছো। কিন্তু এইবাৰ যিহেতু শেষৰ পৰীক্ষা, সকলোৰে এটা আকৌ বিশেষ উৎসাহ আছে। স্থান থাকিলে ভাল লাগে, সেইটো সকলোৱে আশা কৰে। আৰু মেট্ৰিকৰ ইমান ইতিপূৰ্বৰ পৰা এইটোৱে মানে আৰম্ভণি, স্থানটোক লৈ বহুতে আশা কৰে। গতিকে আৰু সেইটো ৰখা যায় আৰু ল'ৰা ছোৱালীৰ উৎসাহ থাকে, সেইটো এইবাৰ বিশেষভাৱে থাকিলে ভাল লাগিলেহেঁতেন। শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে পৰীক্ষা কেন্দ্ৰত। পৰীক্ষা কেন্দ্ৰৰ সন্মুখত প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয়। তাৰ বাবে আৰক্ষী বিভাগ অতি সক্ৰিয় হোৱা দেখা যায়। পৰীক্ষা ষ্টুডেণ্টসকলেতো তেওঁলোকৰ প্ৰস্তুতি চলাইছে, গতিকে বিভিন্ন অনুষ্ঠানৰ বিভিন্ন ছাত্ৰ-ছাত্ৰীসকল ইয়ালৈকে আহিছে চেণ্টাৰলৈকে, আৰু আশা কৰিছো তেওঁলোকে পৰীক্ষা খুব শান্তিৰে উত্তীৰ্ণ হ'ব আৰু এই অঞ্চলটোলৈকে এটা ভাল বাৰ্তা কঢ়িয়াই আনিব। চৰকাৰৰ ফালৰ পৰা শেষ বুলি কোৱা হৈছে, চৰকাৰে যদি প্ৰস্তুতি চলাইছে, গতিকে তেওঁলোকে প্ৰস্তুতিৰ মতে কাম আৰম্ভ কৰিব। আৰু যদি নহয়, হয়তো 2-3 বছৰ আৰু তেনেকৈ মেট্ৰিক পৰীক্ষা হোৱাৰ সম্ভাৱনা থাকিব। এজন স্থানপ্ৰাপ্ত যদি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নাথাকে, তেতিয়া উৎসাহটো অলপ কমি যায়। আমি পঢ়াৰ উৎসাহ নিশ্চয় কমিব, গতিকে আমি আশা কৰিম যে স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুকীয়া আসন ৰাখিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, পাট টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।